এইখিনি অকল ডেমৰ কাৰণে উলিয়াইছে, খাব দিয়া নাই। আৰু আমাৰ মায়ে মিছ মামনি বৰাই পূৰা মঠি আছে। কণ্ড পক্কা বান্ধি দিব ভিডিঅ' কৰিছোঁ। তো আজি আমি খাব লৈছোঁ লুচি পুৰি লগত ব্ৰইলাৰ মাংস, মানে ৰাতি খানা মানে আমি এতিয়া খাম, মানে বনাই আছে। এইটো মই মা মোবাইলতে মাৰ কাৰণে ব্লগ এটা বনাই দিছোঁ আৰু চবে যাতে চাই ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, চব কৰিব। মোৰ FREN Z, সেইটো নহয়, এইটো ZW এনেকৈ ওলাইছে বাৰু। এইটো হৈছে ফ্ৰেঞ্জি বৰা, মোৰ নতুন ভিডিঅ' আপলোড কৰা হৈছে, তো চাব চবেই। আৰু আমাৰ মায়ে মিছ মামনি বৰাই পূৰা মঠি আছে, মাষ্টাৰ চেফ। তো পূৰা মুঠাত লাগি গৈছে আৰু মা ভাগৰ একদম দাঁত বিষ হৈছে, সেইকাৰণে ইমান ভিডিঅ' চিডিঅ' বনাব পৰা নাই এইকেইদিন। তো ময়ে বনাই দিছোঁ মাৰ চেনেলৰ কাৰণে। তো আপোনালোকে চাই থাকক, মৰম দিব বুলি আশা থাকিল। এইখিনি মাংস দেখাই দিছোঁ, ভাল লাগিছে নাই মাংসখিনি? এই আমাৰ দেউতা শুই আছে, এইফালে পঢ়াই আছে। আমাৰ এজন শুই আছে ইয়াত, সি উঠিলে বৰ হাল্লা হ'ব, মানে ই একদম ধুনীয়াকৈ শুই আছে। শুই থাকোঁ, চিকেন দেখালোঁ আৰু 10বাৰমান দেখাই নাথাকোঁ। টেষ্ট কৰিলোঁ আৰু টেষ্ট নকৰোঁ, একেচোতে খাম। বঢ়িয়া। অকল আপুনি এতিয়া এইটো জল্দি মুঠক আৰু জল্দি বেলক। আপোনাৰ দাঁত বিষ ভাল হৈ গ'ল নেকি এতিয়া? বয়স হৈ আহিছে যে আপোনাৰ। ষোল্ল বছৰীয়া ছোৱালী হৈছে। এয়া দেউতা মায়ে পূৰা একদম বেলাত লাগি গৈছে, একদম দুইজনে কোন ফাৰ্ষ্ট নিচিনাকৈ পূৰা বেলিছে। বঢ়িয়া, মজা, বিউটিফুল। এইখন আৰু পাপৰ নিচিনা লাগিছে। নাই ধুনীয়া হৈছে, বঢ়িয়া বঢ়িয়া বঢ়িয়া, গুড জব। তোমালোকে প্ৰথম বাৰত কি চাই আছা? ক'ত দিওঁ? অ'কে কেনেকুৱা লাগিছে? কৃষ্ণ গুৰু। না কাহে বুলি যোৱাকৈ ধুওঁ বুলি ধুইছে নেকি? খালং খুলুংকৈ। তো আমি এতিয়া বনাই আছোঁ। মোৰ বডি ওলাইছে নে বাৰু? এইখিনি অকল ডেমৰ কাৰণে উলিয়াইছে, খাব দিয়া নাই এতিয়া বৰ্তমান। আমি এতিয়া খালোঁ বৰ্তমান। মই পুৰি খালোঁ, পুৰি মই ভাত খামগৈ। বাইদেউ ভিডিঅ' বনাইছে, জুম কৰি দে মা, ভাত লৈ লওঁ। খাই কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? মাক মই 4-5বাৰমান ক'ব লাগে একদম, তেতিয়াহে মায়ে বস্তু দিয়া মোক। সেই মায়ে দাঁত বিষত আৰু মানে মাংস নাখায়, প্ৰায়ভাগ ব্ৰইলাৰ নাখায়।
বলে নাখায় কণীকে বইল কৰি দিছে কণী এটা পুৰা চেল হৈছে এফালে The next day